নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। একদম কম বাজেটত এখন ধুনীয়া গাড়ী লৈ আহিছোঁ। চাই লওক, হুণ্ডাই চেণ্ট্ৰ সকলোৱে চিনি পায়। গাড়ী গেটআপ চক খুব ধুনীয়া কণ্ডিশ্যনত আছে। ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী ক'তো টাচাপ হোৱা নাই, দাগি দুগা নাই, স্পট নাই, দেখিছে আপোনালোকে। খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী, যিজনে ৰাখিছে মানে খুব ধুনীয়া গাড়ী। লাইট চাইট ফটা বা দেখিছে, একদম টপ মডেলটো হয়, GLS মডেলটো জিং। গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 2012 চনৰ গাড়ী। কিন্তু গাড়ী আপোনালোকে ওচৰৰ পৰা দেখিলে গম পাব কেনেকুৱা কণ্ডিশ্যনত আছে। দেখিছে দৰজা চক, ইফালে দেখুৱাইছোঁ মই, এইফালেও চক, ক'তো স্ক্ৰেচ নাই। সৰু সুৰা অকণমান ক'ত থাকিব, টায়াৰ কণ্ডিশ্যন চক খুব ধুনীয়া হৈ আছে, কাৰণ 12 চনৰ গাড়ী হিচাপে খুব ধুনীয়া হৈ আছে। আৰু টপ মডেলটো হয়। মই ভিতৰত দেখুৱাই দিম বাৰু ধুনীয়াকৈ, প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ। টায়াৰ চক, এইটো চক, টায়াৰ মোটামুটি 60% ওপৰত আছে। আহক এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। আপোনালোকে ইয়াত পাই যাব কোম্পানী ফিটেড চাউণ্ড ছিষ্টেম, AC পাই যাব, দুখন পাৱাৰ উইণ্ডো পাই যাব। চেণ্ট্ৰত এইকেইটাই আহে ফেচিলিটি। কিন্তু মই দেখুৱাম বাৰু 4 চিলিণ্ডাৰ গাড়ী, অলপ দূৰটো বেছি। ইয়াত এখন পাৱাৰ উইণ্ডো পাব আৰু ড্ৰাইভিং চিট এখন পাব। দৰজা চক সম্পূৰ্ণ চিল আছে। আপোনাৰ বেকত পাৱাৰ উইণ্ডো নাহে বাৰু, মই দেখুৱাই দিছোঁ চক। স্পেচটো ভাল, কাৰণ অকণ ওখ গাড়ী চেণ্ট্ৰখন, যিকোনো মানুহে চলাব পাৰে। ইয়াত আপোনাৰ এখন মেনুৱেলে আহিব, চাই লওক, চিল আছে সম্পূৰ্ণ। আহক মই এবাৰ ডিগিত দেখুৱাই দিছোঁ। গাড়ী জাষ্ট সোমাইছে, সেয়ে ৱাছ কৰাই নাই, আজি কৰাই দিম। ইয়াত দুটা স্পীকাৰ পাই যাব, অলপ লেতেৰা হৈ আছে, বাকী স্পেয়াৰো লাগি আছে দেখিছে মোটামুটি। জেক ৰেঞ্জ সকলো পাব, চিল চক সম্পূৰ্ণ চিল আছে। আহক মই এইফালে দেখুৱাই দিছোঁ এবাৰ। আমি গাড়ীখন খুলি খালি ধুনীয়াকৈ দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। সম্পূৰ্ণ চিল আছে চব। চিট কভাৰ মেট লাগিয়ে আছে, কৰিবলগীয়া কাম একো নাই, জাষ্ট আপোনালোকে তেল ভৰাব লাগে, চলাব লাগে। আহক এবাৰ ড্ৰাইভিং চিটটো চাই লওক। দেখিছে দুখন পাৱাৰ উইণ্ডো পাই যাব। বাকী তেনেকৈ ইয়াত ফিচাৰ্ছ একো নাহে, কিন্তু চাউণ্ড ছিষ্টেমটো কোম্পানী ফিটেড পাব হুণ্ডাই। মই এবাৰ ইঞ্জিনটো দেখুৱাই দিম, চাই লওক। দেখিছে 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন। এপন চক সম্পূৰ্ণ চিল আছে, এইটো এপন চক চিল আছে। বেটেৰী নতুন গ্ৰীণ হৈ আছে দেখিছে। মই কৈছোঁ এখন 4 চিলিণ্ডাৰ গাড়ী, জোৰটো অলপ বেছি থাকে। বনেট চক সম্পূৰ্ণ চিল আছে। বন্ধুসকল, গাড়ীখন ধুনীয়াকৈ দেখুৱালোঁ। এখন 2012 চনৰ গাড়ী, হুণ্ডাই চেণ্ট্ৰ। চেণ্ট্ৰ আচলতে আমাৰ কমতো আহে, 60,000তো আহি যায় কেতিয়াবা। কিন্তু এইবিলাক গাড়ী তাৰমানে কৰিবলগীয়া কাম একো নাই, কাৰণ অৰিজিনেল পেইণ্টত আছে ফুল। এইখনৰ দাম ৰাখিছোঁ 1,80,000 টকা। আৰু ইয়াৰ ভিতৰতে আমি ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো কৰাই দিম। খালি বন্ধুসকল, যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, যদি লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।